Hello everyone, welcome to this video. এই ভিডিওটোত আজি আমি LCM আৰু HCF ৰিলেটেড কোৱেশ্চন ডিসকাস কৰিম। মই LCM আৰু HCF ৰ ভিডিওস বনাই থৈছো, প্লেলিষ্ট এক্সট্ৰাকে বনাই থৈছো। আপোনালোকে যদি চোৱা নাই হেতু গৈ চাই লওক, কাৰণ আমি ইয়াত LCM আৰু HCF ৰ যোনকেইটা কম্বাইন্ড কোৱেশ্চন আহে নহয়, যত LCM আৰু HCF দুইটাই লাগে সেইকেইটা ডিসকাস কৰিম। তাৰ আগত আমাৰ LCM আৰু HCF কি হয় হেতু গম পাব লাগিব। হেতু আপুনি এই আগৰ ভিডিও কেটাতে গৈ চালে গম পাব, নহলে মই ডেসক্ৰিপচনত লিংক দি দিম, তাত গৈ আপোনালোকে চাই ল'ব পাৰে। যদি আপোনালোকে হেতু না চাই তেতিয়া বুজি নাপাব, কাৰণ LCM আৰু HCF ৰ কনসেপ্টটো লাগিব ইয়াত। আৰু যদি আপোনালোকে LCM আৰু HCF ৰ কনসেপ্টটো জানে তেতিয়া কন্টিনিউ কৰিব পাৰে ভিডিওটো। আমি আজিৰ ভিডিওটোত LCM আৰু HCF ওলাব চেষ্টা কৰিম ফ্ৰেকশনছৰ। ভগ্নাংকৰ LCM আৰু HCF লখাগু গখাও ওলাব চেষ্টা কৰিম। হেতু কাৰণে আমি LCM আৰু HCF দুইটাই জানিব লাগিব। হেতু কাৰণে ভিডিও কেটা যদি চোৱা নাই চাই ল'ব। সো আমি ভিডিওটো স্টার্ট কৰো। এতিয়ালৈকে মই ভাবি থৈছো যে আপোনালোকে মোৰ আগৰ ভিডিওছখিনি চালে LCM আৰু HCF ৰ। সো আমি আগৰ ভিডিওছখিনিত কি গম পাওঁ যে LCM কেনেকা ওলাব লাগে, যেনেকুৱা 6 আৰু 8 ৰ LCM কেনেকা ওলাব লাগে। LCM ওলাব হলে আমি এনেকা কৰিম 6 8। সো তাৰপিছত LCM ওলাব চেষ্টা কৰিম, কোনটোৰে ডিভাইড যাব, 2 3 যা 6, 2 4 যা 8। কিবা কমন আছে নেকি? নাই। তেতিয়া হলে LCM কি হৈ যাব 2 * 3 * 4। আৰু ইহতৰ HCF কি হৈ যাব, HCF কেনেকা ওলাম আমি 6 আৰু 8 ৰ ইহতৰ অন্তৰটো চাম, অন্তৰটো 2 হয়, 2 এ ইয়াক আৰু ইয়াক হৰণ কৰিব পাৰে, তেতিয়া আমাৰ HCF টো কি হৈ যাব 2। এই নৰ্মেল নাম্বাৰস বা যোনকেইটা হোল নাম্বাৰ থাকিলেতো বা নেচাৰেল নাম্বাৰ থাকিলে আমি LCM আৰু HCF ওলাই দিব পাৰো। কিন্তু যেতিয়া ফ্ৰেকশনছ থাকে যেনেকা 1/2 3/3 3/2 এইবোৰ নম্বৰ থাকিলে আমি 3/4 লিখি দিও। যেনেবা 3/4 এই এনেকুৱা টাইপৰ নম্বৰ কেটা থাকিলে আমি LCM আৰু HCF এনেকুৱা মেথডত ওলাব নোৱাৰিম, হয় না? হেতু কাৰণে আমি বেলেগ এটা সিস্টেমত কৰিব লাগিব। আজি আমি সেই সিস্টেমটো চাম। সো কেনেকা ওলাব লাগে মই এবাৰ দেখুৱাই দিছো। এটো মই ইৰেজ কৰি দিও। যেনেকুৱা যদি আমাক এটা কোৱেশ্চন লৈ লও 1/2 আৰু 2/6 or 2/7 1/2 আৰু 2/7 দুটা ফ্ৰেকশন আছে, দুটা ভগ্নাংক আমি ধৰি লৈছো। এতিয়া ইহতৰ LCM আৰু HCF আমি কেনেকা ওলাম, একদম ইজি হয়। মই LCM আগতে শিকাই থৈছো কেনেকা ওলাব লাগে, HCF ও শিকাই থৈছো কেনেকা ওলাব লাগে। সো মই হেইকেটা আৰু বুজাই নাথাকো ইয়াত। যেতিয়া আমাক LCM উঠে নহয়, আমি ওপৰ নম্বৰ কেটাল LCM ওলাই দিম। সো LCM ওলাই দিম আৰু তলৰ নম্বৰ কেটা কি কৰিম HCF ওলাই দিম, কাৰণ আমি LCM আৰু HCF টপিক পঢ়ি আছো, সো দুইটাই কৰিব লাগিব। যেতিয়া আমাক LCM ওলাব কয়, ভালকে শুনিব, যেতিয়া আমাক LCM ওলাব কয় নহয়, তেতিয়া যোনটো নম্বৰ লবত আছে, লব ওপৰত থকা নম্বৰখিনি নিউমেৰেটৰ হিয়তৰ আমি LCM কৰি দিম। সো আমি কি কৰিম LCM অফ ওপৰ নম্বৰ কেটা LCM কৰি দিম 1 আৰু 2 ৰ LCM লৈ লম, ঠিক আছে, ডিভাইডেড বাই এতিয়া তলৰ নম্বৰ কেটাও কিবা কৰিব লাগিব। সো তলৰ নম্বৰ কেটা আমি HCF লৈ লম, ঠিক আছে, HCF লৈ লম। যদি এতিয়া বুজি পোৱা নাই অকমান দেৰি ৰখক, বুজি পাই যাব। বুজি পালে? আৰু এই যোনটো আমি ৰিজাল্ট পাম নহয় এইটোৱে আমাৰ LCM হ'ব। যেনেকুৱা LCM অফ 1 আৰু 2 কি হয় 2। 1 আৰু 2 ৰ LCM ওলাই ল'ব এনেকুৱাকে, 1 আৰু 2 ৰ LCM কি হেতু 2 হয়, আৰু 2 আৰু 7 ৰ HCF কি হয় 1 হয়। তেতিয়া LCM অফ these two number will be 2। HCF কেনেকা ওলাম, এতিয়া HCF লৈ যোৱাৰ আগত টেকনিকটো এটা ভালকে চাই লওক যে LCM ওলালে আমি কি কৰিব লাগে। যেতিয়া আমাক LCM সুধিছে তেতিয়া আমি একো নকৰো, জাস্ট ওপৰৰ নম্বৰটো LCM ওলাই দিম আৰু একো চিন্তা নকৰো। ওপৰৰ নম্বৰটো LCM ওলাই দিম, আৰু আমি জানো ভগ্নাংকত এবাৰ LCM কৰিব লাগিব, HCF ও কৰিব লাগিব। সো ওপৰ নম্বৰটো LCM কৰি দিলো মানে তলৰ নম্বৰটো অবভিয়াসলি HCF কৰিব লাগিব। মানে আমি কি কৰিব লাগিব, ওপৰ নম্বৰটো LCM ওলাই দিম যেতিয়া LCM বিচাৰিছে, আৰু তলৰ নম্বৰটো HCF কৰি দিম। আৰু যেতিয়া আমাক HCF বিচাৰে নহয়, ঠিক হেতুৰ উল্টা হ'ব। ওপৰ নম্বৰ কেটা কি ওলাই দিম HCF ৰ টাইমত, HCF বিচাৰিছে তো ওপৰ নম্বৰটো HCF কৰি দিম আৰু তলৰ নম্বৰটো LCM কৰি দিম। সো ওপৰ নম্বৰটো HCF কৰিলে হ'ব 1 আৰু তলৰ নম্বৰটো হ'ব 14 LCM কৰি দিলে। মুঠতে মূল কথাটো এইটো হ'ল যে যদি আমাক LCM সুধিছে নহয়, তেতিয়া যোনটো ভগ্নাংক থাকিব, এইটো মই ইৰেজ কৰি দিছো, এইটো বুজাবলৈ কৈ আছিলো অকল। আমি যেতিয়া কোৱেশ্চনছ কৰিম তেতিয়া আপোনালোকে লিখি ল'ব। এইটো ইৰেজ কৰি দিছো। যেতিয়া আমাক LCM সুধিব নহয়,
তেতিয়া আমি কি কৰিম যোনটো বিচাৰে মানে LCM হওক HCF হওক যেনেবা ইয়াত LCM বিচাৰিছে তেতিয়া আমি ওপৰ নম্বৰকেইটা কি কৰি দিম LCM কৰি দিম আৰু আমি জানো ভগ্নাংশত আমি LCMও কৰিব লাগে HCFও কৰিব লাগে তেতিয়া তলৰ নম্বৰকেইটা কি কৰি দিম আমি HCF কৰি দিম যেনেকৈ ইয়াত কৰি চাওঁ আমি ওপৰ দুটা নম্বৰ 1 আৰু 2 আছে ইহঁতৰ LCM ওলাইছে 1 আৰু 2 আছে ইহঁতৰ মাজত কিবা কমন আছে নেকি তেতিয়া আমি ইহঁতক ইনটু কৰি দিলে হ'ল মানে 2 1 যা 2 LCM ওপৰ নম্বৰকেইটা কি হ'ব 2 LCM বিচাৰিছে কাৰ এই দুটা নম্বৰৰ তেতিয়া ওপৰৰ নম্বৰকেইটাক LCM কৰি দিম আমি ওপৰৰ নম্বৰকেইটাক লবক LCM কৰি দিলো এতিয়া হৰক কি কৰিম HCF কৰি দিম সো 2 আৰু 7ৰ HCF কি হ'ব জানে না HCF মানে কি হাইয়েষ্ট কমন ফেক্টৰ গখাও ওলাব লাগে মানে এনেকুৱা এটা নম্বৰ ওলাব লাগে যোনটো ইয়াক আৰু ইয়াক হৰণ কৰি দিব পাৰে সো 2 আৰু 7ক হৰণ কৰিব পৰা কমন নম্বৰ আছে নেকি অকল 1 আছে আৰু বাহিৰত একৰ বাহিৰত আৰু একো নাই সো আমাৰ HCF কি হৈ যাব 1 তেতিয়া হলে LCM of these two number will be 2 ঠিক আছে 2/1 মানে 2 এতিয়া LCM মই কলো LCM ওলাব গলে আমি কি কৰি দিম LCM কৰি দিম ওপৰ নম্বৰ তলৰ নম্বৰটো ওপৰ নম্বৰটো LCM কৰিলো মানে তলৰ নম্বৰটো HCF কৰিব লাগিব যেতিয়া আমাক HCF কৰিব কয় গখাও ওলাব কয় তেতিয়া আমি ওপৰ নম্বৰটো HCF কৰি দিম যোনটো বিচাৰিছে হেতু আমি ওপৰ নম্বৰ লগত কৰি দিম ইয়াত LCM বিচাৰিছে LCM ওপৰ নম্বৰটো লগত কেটা কৰি দিলো ইয়াত HCF বিচাৰিছে ওপৰ নম্বৰ কেটাক আমি HCF কৰি দিম এতিয়া 2 নম্বৰ এটো কোৱেশ্চন নম্বৰ 1 এটো কোৱেশ্চন নম্বৰ 1 হয় না LCM বিচাৰিছে ওপৰ নম্বৰ LCM তলৰ নম্বৰ HCF কোৱেশ্চন নম্বৰ 2 যদি HCF বিচাৰে সো 2 ত আমি কি কৰিম ওপৰ নম্বৰটো HCF বিচাৰিছে তো ওপৰ নম্বৰ কেটা HCF ওলাব লাগিব ভগ্নাংশৰ HCF বিচাৰিছে ওপৰ নম্বৰ কেটা HCF কৰি দিম ওপৰ নম্বৰ কেটা HCF কৰিলে হ'ব 2 আৰু 1ত কমন কি আছে এনেকা এটা নম্বৰ যোনটো 1 আৰু 2 দুইটাকে হৰণ কৰি দিব পাৰে তেতিয়া হেতু কি হ'ব 1 হ'ব মানে ওপৰত আহিব 1 ডিভাইডেড বাই 2 আৰু 7 তলত আছে হিয়তৰ কি কৰিম আমি ওপৰত HCF কৰি দিলো মানে তলত কি কৰি দিম LCM সো 7 আৰু 2 ৰ LCM কি হৈ যাব হিয়তৰ মাজত কিবা কমন আছে নেকি নাই ইনটু কৰি দিম 14 হৈ যাব সো HCF কি হৈ যাব হিয়তৰ মাজত 1/14 এতিয়া এই বস্তুটো আপোনালোকৰ কিছুমানে চাগে বুজি পোৱা নাই কাৰণ আপোনালোকে মোৰ LCM আৰু HCF ৰ ভিডিও চোৱা নাই হেকিটা আপোনালোকে চাই লব মই ডেসক্ৰিপচনত লিংকটো দি দিম মুঠতে মূল কথাটো LCM হুদিছে তেতিয়া ওপৰ নম্বৰ কেটাৰ লগত LCM কৰি দিম তলৰটো HCF হুদিছে ওপৰ নম্বৰ কেটাৰ লগত কি কৰি দিম HCF তলৰ নম্বৰটো LCM ইজি আছে এতিয়া আমি ডাইৰেক্ট কোৱেশ্চন খিনি কৰিম এটো ভিডিও পোষ্ট কৰি লিখিলে লিখি লওক এতিয়া আমি কোৱেশ্চন নম্বৰ 1A কৰিম 1A ইয়াত আমাক কি কৈছে ফাইন্ড দ্য LCM অফ দ্য ফলোইং LCM এতিয়া মই এটাত লখাগু বুলি লিখা নাই কাৰণ LCM মানে ইমানটো গম পাবই আৰু লখাগু বুলি হদিছে এতিয়া LCM কাৰ ওলাব লাগে 1/2 3/8 আৰু 5/20 ওলাব লাগে LCM মই কি কৈছিলো LCM ওলাব কৈছে তেতিয়া ওপৰ নম্বৰ কেটা লব লগত মানে নিউমাৰেটৰৰ লগত LCM কৰি দিম সো ওপৰত কি আছে 1 3 5 হিয়তৰ LCM কৰি দিম 1 3 5 LCM ৰ মূল উদ্দেশ্যটো কি আমি তাত 1 1 1 বনাব লাগিব ফেক্টৰাইজেচন যদি ৰুলত কৰিব যাও তেতিয়া 3 1 to 1 এ থাকিব 3 1 যা 3 3 এ 5 ক কাটিব নৰে 5 আহি যাব আকৌ 5 ৰ লগত কৰিম এটো 1 1 1 হৈ যাব তেতিয়া আমাৰ LCM কি হৈ যাব 3 into 5 হৈ যাব আৰু হেতু হৈ যাব 15 সো ওপৰত কি আহিব LCM of these three number will be 15 আৰু তলৰ নম্বৰ কেটা লগত কি কৰিব লাগিব আমি HCF ওলাব লাগিব তলৰ নম্বৰ কেটা লগত HCF ওলাব লাগিব গখাও ওলাব লাগিব তলৰ নম্বৰ কেটা সো 2 8 আৰু 20 ৰ HCF ওলাব লাগিব আৰু আমি HCF কেনেকৈ ওলাইছিলো অন্তৰটো ওলাই আমি চাও হয় না সো যোন দুটা নম্বৰ ওচৰত আছে আটাইতকৈ ওচৰা-ওচৰিকে আছে ইহতৰ HCF ওলাম সো ইহতি আটাইতকৈ অন্তৰটো কম আছে ইহতৰ মাজত সো ইহতৰ মাজৰ অন্তৰটো হল 6 এটা 6 এ যদি এই তিনটা নম্বৰক ডিভাইড কৰি দিব পাৰে 6 আমাৰ HCF হ'ব কিন্তু 6 এ ইয়াকটো ডিভাইড কৰিব নোৱাৰে ইয়াকো নোৱাৰে তেতিয়া 6 আমাৰ HCF নহয় আৰু মই কি শিকাইছিলো যে 6 যদি আমাৰ HCF নহয় তেতিয়া 6 ৰ ভিতৰত আমাৰ HCF সোমাই আছে 6 ৰ ভিতৰত মানে 6ক কাটিব পৰা নম্বৰখিনি আমাৰ HCF হ'ব পাৰে 6ক কোনে কাটিব পাৰিব 6 এ 6ক কাটিব পাৰিব 3 এ 6ক কাটিব পাৰিব 2 এ 6ক কাটিব পাৰিব 1 এ 6ক হৰণ কৰিব পাৰিব মানে ডিভাইড কৰিব পাৰিব কাটিব পাৰিব মানে ডিভাইড কৰিব পাৰিব এতিয়া 6 আমাৰ আনসাৰ নহয় কাৰণ HCF মানে কি এই তিনটা নম্বৰক কাটিব পাৰিব লাগিব আৰু 6 আনসাৰ হোৱা হলে আমি তো ইয়াতে টিক দিলো হয় 6 টো আমাৰ আনসাৰ নহয় 3 এ ইয়াক হৰণ কৰিব পাৰে নোৱাৰে তেতিয়া 3 ও আমাৰ আনসাৰ নহয় 2 এ ইয়াক হৰণ কৰিব পাৰে 2 আমাৰ আনসাৰ হয় মানে আটাইতকৈ ডাঙৰ নম্বৰ যোনটো ইয়াক
এই তিনিটা নম্বৰক হৰণ কৰি দিব পাৰে সেইটো কি হয় 2 আৰু হেতুকে আমি কি বুলি কওঁ HCF বুলি কওঁ সো তলৰ নম্বৰ কেইটাৰ লগত HCF কৰি দিম HCF কি হৈ যাব ইহঁতৰ 2 হৈ যাব তেতিয়া আমাক যোনটো বিচাৰিছে LCM of 1/2 3/8 আৰু 5/20 will be 15/2 জেনাৰেল ফৰ্মুলাটো যদি লাগে মই লিখাই দিছো যেনেকুৱা যদি দুটা ভগ্নাংশ দিয়া থাকে a/b আৰু c/d তেতিয়া আমাক LCM ওলাব হলে কি ওলাম ইহঁতৰ যদি LCM বিচাৰে আপোনালোকে যদি জেনাৰেল ফৰ্মুলা লিখিব বিচাৰে তেতিয়া আমি কি কৰিম LCM of a আৰু c কৰি দিম কাৰণ LCM বিচাৰিছে মানে ওপৰ যোন কেইটা নম্বৰ আছে ইহঁতৰ লগত কি কৰি দিম LCM কৰি দিম আৰু তলৰ কেইটাৰ লগত কি কৰি দিম HCF কাৰ ওলাম b আৰু d যদি আমাক HCF ওলাব কয় তেতিয়া ওপৰ নম্বৰ কেইটাৰ লগত কি কৰিম HCF কৰি দিম HCF কাৰ ওলাম a আৰু c ডিভাইডেড বাই LCM কাৰ ওলাম কাৰণ ওপৰ নম্বৰ কেইটা HCF কৰি দিলো মানে তলৰ নম্বৰ কেইটাৰ লগত LCM কৰিব লাগিব আৰু LCM কাৰ ওলাম b আৰু d ওলাম সো এইটো হৈ গল জেনাৰেল ফৰ্মুলা যদি আপোনালোকৰ মনত ৰাখিব বিচাৰে এনেকুৱাকে মনত ৰাখিব পাৰে নহলে সিম্পল আছে LCM বিচাৰিছে যদি ওপৰ নম্বৰ কেইটাৰ লগত LCM কৰি দিম আৰু তলৰ নম্বৰ কেইটাৰ লগত HCF কৰি দিম ঠিক আছে মই এইটো ইৰেজ কৰি আছো এতিয়া আমি কোৱেশ্চন নম্বৰ 1b কৰিম কোৱেশ্চন নম্বৰ 1b ত কি দিয়া আছে 4/5 আপোনালোকে ভিডিও পজ কৰি নিজে ট্ৰাই কৰক এটো যদি নোৱাৰে প্লে কৰি চাব 4/5 3/10 7/15 আছে সো আমাক LCM উদিছে মানে ওপৰ নম্বৰ কেইটাৰ লগত কি কৰিব লাগিব LCM ওলাব লাগিব আৰু মই এটোটো শিকাই থৈছিলো আগৰ ভিডিওখিনিত তো মই ইয়াত ডাইৰেক্ট লিখি দিও ইহঁতৰ মাজত একো কমন নাই মানে ইহঁতক ইনটু কৰিব লাগিব 7 3 * 21 21 4 * 84 সো ওপৰ কেইটা নম্বৰৰ LCM কি হৈ যাব 84 তলৰ নম্বৰ কেইটাৰ HCF ওলাব লাগিব আৰু ইহঁতৰ HCF কি হ'ব অন্তৰটো ওলাব লাগিব ইহঁতৰ অন্তৰটো 5 আৰু 5 এ ইয়াক হৰণ কৰি দিব পাৰে মানে আমাৰ HCF কি হ'ব 5 মানে আমাৰ LCM কি হৈ যাব এই তিনিটা ভগ্নাংকৰ বা ফ্ৰেকশনছৰ 84/5 ঠিক তেনেকুৱা আপোনালোকে কোৱেশ্চন নম্বৰ 1c2 আপোনালোকে নিজে হেতু ঘৰত কৰি লব এতিয়া আমি কোৱেশ্চন নম্বৰ 2 কৰিম কোৱেশ্চন নম্বৰ 2 এফালে আকৌ আহি আছে কোৱেশ্চন নম্বৰ 2 টো আপোনালোকে যদি চাই তাত আমাক LCM নহয় এবাৰ HCF বিচাৰিছে মই শিকাইছো আপোনালোকক কেনেকা কৰিব লাগে আপোনালোকে ভিডিও পজ কৰি হেতু কৰক যদি নোৱাৰে প্লে কৰি চাব সো কোৱেশ্চন নম্বৰ 2 এ মই লৈ আছো 8/9 32/81 10/27 আমাক কি বিচাৰিছে HCF ওলাব কৈছে মই কি কৈছিলো HCF ওলাব কৈছে মানে ওপৰ নম্বৰ কেইটাৰ লগত কি কৰিব লাগিব HCF ওলাব লাগিব 8 32 আৰু 10 ৰ HCF ওলাব লাগিব মই কি কৈছিলো তাৰ পাছত যোন কেইটা নম্বৰ আটাইতকৈ ওচৰা ওচৰিকে আছে ইহঁতৰ অন্তৰটো ওলাম মানে যাৰ মাজৰ অন্তৰটো কম আছে ইহঁতৰ অন্তৰটো ওলাম সো এই দুটাৰ মাজৰ অন্তৰটো আছে 2 দুয়ে ইয়াক হৰণ কৰিব পাৰে মানে ওপৰ এই তিনটা নম্বৰৰ HCF কি হৈ যাব এইটো ভিডিওত আহিছে নে আকৌ আহিছে সো এই ওপৰ তিনটা নম্বৰৰ HCF গখাও কি হৈ যাব 2 হ'ব তাৰ পাছত তলৰ নম্বৰ কেইটাৰ লগত কি কৰিম আমি HCF এতিয়া LCM তলৰ নম্বৰ কেইটা কাৰ ওলাম 9 27 আৰু 81 মই LCM কৰাৰ আৰু কেইটামান টেকনিক শিকাইছিলো মই LCM যোনটো ভিডিও বনাইছো তাত শিকাইছিলো যে 9 to 27 ৰ ভিতৰত সোমাই আছে 9 3 * 27 9 to 27 ৰ ভিতৰত সোমাই আছে মানে 9 টো আমাৰ LCM নহয় 27 to 81 ৰ ভিতৰত সোমাই আছে 27 3 * 81 তেতিয়া 27 ও আমাৰ আনসাৰ নহয় আমাৰ LCM কি হৈ যাব 81 হৈ যাব যদি আপোনালোকে এটো বুজি পোৱা নাই তেতিয়া আমি অকন ভাঙি মেলি কৰি চাও মই অকমান স্পিডত গৈ আছো কাৰণ মই ভাবি থৈছো মই এনেকা ভাবিলো যে আপোনালোকে মোৰ আগৰ ভিডিওছখিনি চালে হেতু হিচাপত মই স্পিডত গৈ আছো 9 27 আৰু 81 ৰ LCM ওলাব লাগে 3 লগত কৰো 3 3 * 9 3 9 * 27 3 1 3 2 * 6 3 7 * 21 3 1 * 3 3 3 * 9 3 9 * 27 3 1 হৰণ কৰিব নোৱাৰে 1 to 1 এ থাকিব 3 1 * 3 3 3 * 9 আকৌ 3 লগত কৰিলে 1 হৰণ কৰিব নোৱাৰে 1 কো হৰণ কৰিব নোৱাৰে এটো 1 বাছি যাব তেতিয়া হলে আমাৰ LCM কি হৈ যাব LCM এই চাৰিটা নম্বৰ ইনটু কৰিব লাগিব 3 3 * 9 9 3 * 27 27 3 * 81 সো তলৰ নম্বৰ কেইটাৰ লগত LCM কৰিব লাগিব সো এটো 81
HCF বিচাৰিছিলে আমি ওপৰ নম্বৰকেইটাৰ লগত HCF কৰি দিলোঁ তলৰ নম্বৰকেইটাৰ লগত LCM ঠিক আছে এতিয়া আমি এই বস্তুটো মোহাৰি দিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 2B কৰিম কুৱেশ্যন নম্বৰ 2Bত কি দিছে 2/3 4/9 আৰু 5/6 HCF ওলাব লাগে আৰু মই কি কৈছিলোঁ HCF মানে HCF যেতিয়া ওলাব কয় তেতিয়া আমি আকৌ আপোনালোকে ভিডিঅ' পজ কৰি চাব এইটো ওপৰ নম্বৰকেইটাৰো HCF ওলাব চেষ্টা কৰিম ওপৰ নম্বৰকেইটাৰ HCF হৈ যাব 2 4 আৰু 5 এনেকা এটা ডাঙৰ কমন নম্বৰ যোনটো এই তিনিটা নম্বৰকে ডিভাইড কৰি দিব পাৰে সেইটোৱে আমাৰ গখাও হয় সো সেইটো কি হ'ব 1 হ'ব কাৰণ আমি গখাওত কি চাওঁ ইহঁতৰ অন্তৰটো চাওঁ অন্তৰটো কি হৈ গ'ল 1 একে এই তিনিটা নম্বৰক হৰণ কৰি দিব পাৰে তেতিয়া আমাৰ HCF কি হৈ যাব 1 হৈ যাব ডিভাইডেড বাই কাৰ LCM ওলাব লাগে 3 9 আৰু 6 3 সোমাই আছে ইহঁতৰ মাজত 3 সোমাই আছে 9 ৰ ভিতৰটো সোমাই আছে 6 ৰ ভিতৰটো সোমাই আছে 6 9 ৰ ভিতৰত সোমাই আছে নেকি নাই সোমোৱা মানে আমি এটো কৰিব লাগিব সো যদি কৰো আমি 3 1 যা 3 3 1 যা 3 3 3 যা 9 3 2 যা 6 ইহঁতৰ মাজত কিবা কমন আছে নেকি নাই তেতিয়া হলে LCM কি হৈ যাব 3 * 3 * 2 মানে 3 3 যা 9 9 2 যা 18 হৈ যাব মানে আমাৰ এই তলৰ নম্বৰ কেটাৰ LCM কি হৈ যাব 18 হৈ যাব তেতিয়া HCF আমাক বিচাৰিছিলে এই দুইটা এইটোৰ তেতিয়া হেতু কি হৈ যাব 1/18 বুজি পালে ওপৰ নম্বৰটোৰ HCF কৰি দিলো তলৰ নম্বৰটো LCM কৰিব লাগিব কাৰণ আমাৰ HCF বিচাৰিছে সো ওপৰ নম্বৰটো আমি HCF ইয়াতো HCF বিচাৰিছিলে মানে ওপৰ নম্বৰটো আমি HCF ওলাব লাগিব আৰু তলৰ নম্বৰটো LCM ওলাই দিব লাগিব আৰু হেতু আমাৰ আনসাৰ হৈ যাব আজিৰ ভিডিঅ'টো ইমানটোৱে আশা কৰিছো আপোনালোকে ভিডিঅ'টো বুজি পাইছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'